হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'ত 20টা অসমীয়া সাধাৰণ জ্ঞান আৰু স্বাস্থ্য সম্পৰ্কীয় আৰু অন্যান্য প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যেনে ভাত কেৰেলা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়, কোনটো ফলৰ বীজ খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়, খাদ্য খোৱাৰ পিছত লগে লগে শুই পৰিলে কোনটো বেমাৰ হয়, পৃথিৱীত প্ৰতি ছেকেণ্ডত কিমানজন মানুহৰ মৃত্যু হয়, আৰু বিশ্বৰ কোনখন দেশত ডাবৰ ওপৰত ৰেল চলি থাকে। এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালো। তো বন্ধুসকল, পলম নকৰাকৈ ব্লগ ভিডিঅ'টো আৰম্ভ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক ৰিকুৱেষ্ট কৰোঁ যে আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি আগৰ পৰাই ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অনেক ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো খাদ্য খালে তেজত জমা হৈ থকা চৰ্বি দ্ৰুত নাইকিয়া হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মৌ, অপশ্যন খ গাখীৰ, অপশ্যন ক খেজুৰ, অপশ্যন খ তেঁতেলী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ তেঁতেলী। খাদ্য খোৱাৰ পিছত লগে লগে শুই পৰিলে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হাঁপানি, অপশ্যন ক বদহজম, অপশ্যন খ ডায়েবেটিছ, অপশ্যন ঘ হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ বদহজম। কোনটো মছলা চোবাই থাকিলে দাঁতৰ বিষ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হালধীয়া, অপশ্যন খ লং, অপশ্যন ক আদা, অপশ্যন খ জিৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ লং। কোনটো প্ৰাণীৰ গাখীৰ খালে শ্বাস প্ৰশ্বাসজনিত ৰোগ নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গৰুৰ, অপশ্যন ক ছাগলীৰ, অপশ্যন ক গাধৰ, অপশ্যন ক সিংহৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক গাধৰ। নেমুৰ সতে কি খালে লিভাৰৰ বেমাৰ নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নিমখ, অপশ্যন খ মৌ, অপশ্যন ক গাখীৰ, অপশ্যন খ চেনি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মৌ। পৃথিৱীত প্ৰতি ছেকেণ্ডত কিমানজন মানুহৰ মৃত্যু হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 1 জন, অপশ্যন খ 2 জন, অপশ্যন খ 3 জন, অপশ্যন খ 4 জন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ 2 জন। নিয়মিত কোনটো ফল খালে টিউমাৰজনিত সমস্যা দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আঙ্গুৰ, অপশ্যন খ অমিতা, অপশ্যন ক ডালিম, অপশ্যন ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ অমিতা। বগা হাতীয়ে দিনটোত কিমান লিটাৰ পানী খায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 80 লিটাৰ, অপশ্যন খ 160 লিটাৰ, অপশ্যন ক 50 লিটাৰ, অপশ্যন খ 100 লিটাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ 160 লিটাৰ। ৰাতি ভাত খোৱাৰ পিছত কোনটো পাচলি খালে টোপনি ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কোমোৰা, অপশ্যন খ বেঙেনা, অপশ্যন ক ভোল, অপশ্যন ঘ মিঠা আলু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ মিঠা আলু। মেলেৰিয়া ৰোগ প্ৰথমে ক'ত পোৱা গৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চীন, অপশ্যন ক আফ্ৰিকা, অপশ্যন ক ভাৰত, অপশ্যন ঘ নেপাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আফ্ৰিকা। কোনটো শাক পাচলি খালে শৰীৰৰ চৰ্মৰোগ নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লাল শাক, অপশ্যন খ লাই শাক, অপশ্যন ক পদিনা শাক, অপশ্যন খ পাত শাক।
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ পাঠ শাক। বিশ্বৰ কোনখন দেশত ডাবৰ ওপৰত ৰেল চলি থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আৰ্জেণ্টিনা, অপশ্যন খ ইংলেণ্ড, অপশ্যন ক চীন, অপশ্যন ক ভাৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক আৰ্জেণ্টিনা। গাজৰ খালে শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চকুৰ, অপশ্যন খ পেটৰ, অপশ্যন ক দাঁতৰ, অপশ্যন খ হাড়ৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চকুৰ। আহাৰৰ লগত কোনটো খাদ্য খালে কিডনীত বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চেনি, অপশ্যন খ নিমখ, অপশ্যন ক গাখীৰ, অপশ্যন খ কণী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ নিমখ। খালী পেটত মাদক দ্ৰব্য সেৱন কৰিলে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হৃদৰোগ, অপশ্যন খ যকৃত ৰোগ, অপশ্যন ক কৰ্কট ৰোগ, অপশ্যন খ পেটৰ বিষ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ যকৃত ৰোগ। টমেটো চাটনি বেছি খালে শৰীৰৰ কোনটো অংগ ক্ষতি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হাঁওফাঁও, অপশ্যন খ কিডনী, অপশ্যন ক হাড়, অপশ্যন খ লিভাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কিডনী। কোনটো ফলৰ বীজ খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কঁঠাল, অপশ্যন খ অমিতা, অপশ্যন ক আম, অপশ্যন খ ডালিম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ অমিতা। কোনটো জন্তুৰ পৰা আধাৰ কাৰ্ড প্ৰস্তুত কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কয়লা, অপশ্যন খ সিংহ, অপশ্যন ক হৰিণ, অপশ্যন খ বাঘ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কয়লা। ভাত কেৰেলা খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক উচ্চ ৰক্তচাপ, অপশ্যন খ হাঁপানি, অপশ্যন ক হৃদৰোগ, অপশ্যন খ কেঞ্চাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক উচ্চ ৰক্তচাপ। যে কোনখন দেশত আয়কৰ আৰোপ কৰা নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পেৰিছ, অপশ্যন খ জাপান, অপশ্যন খ ইউৰোপ, অপশ্যন খ আমেৰিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ইউৰোপ। আজিৰ প্ৰশ্নসমূহৰ উত্তৰ যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। এনেধৰণৰ জ্ঞানমূলক স্বাস্থ্য আৰু আশ্চৰ্যজনক তথ্য লাভ কৰিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো কেৱল সাধাৰণ জ্ঞান আৰু তথ্যভিত্তিক শিক্ষামূলক উদ্দেশ্যৰ বাবে নিৰ্মাণ কৰা হৈছে। স্বাস্থ্য সম্পৰ্কীয় তথ্যসমূহ চিকিৎসকৰ পৰামৰ্শৰ বিকল্প নহয়। কোনো ৰোগ বা স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত নিজে চিকিৎসা নকৰি যোগ্য চিকিৎসকৰ পৰামৰ্শ লওক। মৃত্যুৰ হাৰ আৰু অন্যান্য তথ্য সহায় আৰু উৎস অনুসৰি সলনি হ'ব পাৰে।